মই এপলিনা টাইমটোলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। এতিয়াৰে পৰা আপুনি যতে ততে মাটি বাৰী বিক্ৰীও কৰিব নোৱাৰিব আৰু যিকোনো গ্ৰাহকক আপুনি মাটি ক্ৰয় কৰিব নোৱাৰিব। মাটি বাৰী যিসকলে ক্ৰয় কৰিম বুলি ভাবিছে তেওঁলোককো এতিয়া বহু নথিপত্ৰৰ প্ৰয়োজন হ'ব। কি নথিপত্ৰৰ প্ৰয়োজন হ'ব চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে এই সন্দৰ্ভত উল্লেখ কৰি দিছে। যিসকলে মাটি বিক্ৰী কৰিব তেওঁলোকৰ বাবেও নতুন নিয়ম অনা হৈছে আৰু যিসকলে মাটি ক্ৰয় কৰিব তেওঁলোকৰ বাবেও লৈ অনা হৈছে বহুকেইটা নতুন নিয়ম। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ ৭টাকৈ বৃহৎ ঘোষণা কৰিছে। লৈ আহিছো এই মুহূৰ্তত টাইমটো দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। অসমত মাটি কিনা বেচাত আহি গ'ল এতিয়া নতুন নিয়ম। ৰাজ্যত মাটি ক্ৰয় বিক্ৰয়ক লৈ নতুন নিয়ম আহিছে। য'তে ত'তে জধে মধে মাটি বাৰী ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত ৫১ৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব। সকলোৱে এতিয়া মাটি কিনা বেচা কৰিব নোৱাৰিব। অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম আৰু বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব নতুন নিয়ম আৰু বিশেষকৈ চৰাঞ্চলৰ ভূমিত চলিব ছাৰ্ভে। মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহয়। এটা গুৰুত্বপূৰ্ণ খবৰ মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ আছু আৰু চৰকাৰ আলোচনাত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া চৰকাৰে। আৰু এই মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ যি সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে। গ্ৰামাঞ্চলত আৰু নন মিউনিচিপালিটিৰ ৰেভিনিউৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এইসমূহ নিয়ম। ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো বিচাৰিছে আছুৱে। পৰৱৰ্তী সময়ত সেই সন্দৰ্ভতো পদক্ষেপ গ্ৰহণ কৰাৰ সম্ভাৱনা চৰকাৰৰ। জনজাতীয় আৰু অনুসূচিত জাতিৰ বাবে প্ৰয়োজন নহয় এতিয়া প্ৰমাণ পত্ৰৰ। মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত জনজাতীয় ৬ জনগোষ্ঠী আৰু অনুসূচিত জনজাতিৰ বাবে এই নিয়ম। ইফালে শীঘ্ৰেই অসমৰ চৰাঞ্চলৰ ভূমিটো হ'ব ছাৰ্ভে। জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি হ'ব জৰীপ। এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে। পূৰ্বৰ দৰে এতিয়া জধে মধে আপুনি মাটি বাৰী বিক্ৰীও কৰিব নোৱাৰিব আৰু জধে মধে মাটি কিনিবও নোৱাৰিব। যিকোনো লোকক আপুনি মাটি বিক্ৰী কৰিব নোৱাৰিব। ৰাজ্যৰ খিলঞ্জীয়া লোকসকলৰ যাতে মাটি সুৰক্ষিত হৈ থাকে তাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এটা বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু কিয়নো এতিয়াৰে পৰা মাটি বাৰী ক্ৰয় কৰিবলৈ হ'লে প্ৰশাসনৰ অনুমতি ল'ব লাগিব। চৰকাৰে অনুমতি দিব, চৰকাৰৰ স্বাক্ষৰ থাকিব, তাৰ পিছতহে আপুনি মাটি বিক্ৰী কৰিব পাৰিব। আৰু চৰাঞ্চলৰ ভূমিত এতিয়া শীঘ্ৰেই ছাৰ্ভে চলিব। ছাৰ্ভেৰ জৰিয়তে যিসকল লোকে চৰাঞ্চলত দীৰ্ঘ সময় ধৰি বসবাস কৰি আছে তেওঁলোকৰ বাবে এটা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। চৰাঞ্চলত যাতে তেওঁলোকে পুনৰ খেতি বাতি কৰি ঘৰ দুৱাৰ বনাই যাতে থাকিব পাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কিন্তু ইয়াৰ উপৰিও উল্লেখ কৰিব লাগিব যে চৰাঞ্চলৰ ভূমিত জৰীপ চলিলেও কিন্তু সেই ভূমিৰ অধিকাৰ সম্পূৰ্ণকৈ প্ৰদান কৰা নহয় চৰাঞ্চলৰ জনসাধাৰণক। কেৱল মাত্ৰ কৃষি কৰ্ম কৰি আগবাঢ়ি যাবলৈ বা বসবাসৰ কাৰণে সুবিধা দিয়াৰ সম্ভাৱনা আৰু ছাৰ্ভেৰ পিছত তেওঁলোকক এক বিশেষ অধিকাৰ প্ৰদান কৰা হ'ব ভূমিৰ। আৰু সেই সন্দৰ্ভতো যিহেতু স্থানীয় দল সংগঠনৰ সৈতে আলোচনাত বহিব চৰকাৰ আৰু আলোচনাৰ পিছতহে জৰীপৰ পিছত কি তথ্য লাভ কৰিছে চৰকাৰে বা কিদৰে জৰীপ আগবাঢ়িছিল সেই সন্দৰ্ভত দল সংগঠনৰ সৈতে আলোচনাৰ বহাৰ পিছতহে ৰাজ্য চৰকাৰে সেই সন্দৰ্ভত মতামত প্ৰদান কৰিব। আৰু এতিয়া ডাঙৰ খবৰ যে এতিয়া আপুনি যিকোনো মুহূৰ্তত জধে মধে মাটি বাৰী ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব। বহু লোকে নিজৰ স্থান যেতিয়া এৰি যায় তেওঁলোকে নিজৰ স্থান যদি কিবা কৰ্মসূত্ৰে এৰিব লগা হয় তেনেহ'লে মাটি বিক্ৰী কৰি থৈ যায়। কিন্তু এতিয়া তেওঁলোকে মাটি বিক্ৰী কৰিব নোৱাৰিব বা কোনো লোকক অচিনাক্ত লোকক এতিয়া আপুনি মাটি বিক্ৰী কৰিব নোৱাৰিব বা কিনিবও নোৱাৰিব। মাটি ক্ৰয় কৰিবলৈও চৰকাৰৰ অনুমতি লাগিব। অসমত এতিয়া মাটি কিনা বেচাক লৈ নতুন নিয়ম আহি পৰিছে। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকসমূহত ৫১ৰ আগত যিসকল লোক আহিছিল তেওঁলোকৰ মাজতহে এতিয়া মাটি কিনা বেচা হ'ব। নতুনকৈ অহা লোকসকলৰ মাজত মাটি কিনা বেচা নহ'ব। তেওঁৰ পূৰ্বপুৰুষ যদি ৫১ৰ আগত আহিছিল তেতিয়া তেওঁলোকে মাটি বাৰী কিনা বেচা কৰিব পাৰিব। আৰু এই নিয়ম কিছু ব্লকতো প্ৰযোজ্য হ'ব। ৰেভিনিউ ব্লকৰ সমান্তৰালভাৱে অন্যান্য কিছু ব্লকত প্ৰযোজ্য হ'ব আৰু সমান্তৰালভাৱে বিশেষ কিছু গ্ৰামাঞ্চলত এই নিয়ম থাকিব। ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব এতিয়া নতুন নিয়ম। মুখ্য নগৰবোৰত এই নিয়ম প্ৰযোজ্য নহয়। আছু আৰু চৰকাৰ আলোচনাত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই নিয়ম কেৱল গ্ৰামাঞ্চলত আৰু নন মিউনিচিপালিটিৰ ৰেভিনিউৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। আৰু নতুন নগৰৰ ক্ষেত্ৰতো নতুন নিয়ম অনাটো বিচাৰিছে আছুৱে। পৰৱৰ্তী সময়ত সেই বিষয়টো চিন্তা চৰ্চা আগবঢ়াব চৰকাৰে। আৰু এফালে মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ জনজাতীয় আৰু অনুসূচিত জনজাতিৰ মাজত ৬ জনগোষ্ঠীৰ মাজত বিশেষকৈ কোনো ধৰণৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন নহয় যিহেতু তেওঁলোক খিলঞ্জীয়া ভূমিপুত্ৰ। গতিকে খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে এই বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু চৰাঞ্চলৰ ভূমিৰ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰাঞ্চলত শীঘ্ৰেই ছাৰ্ভে চলিব। জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি জৰীপ চলিব আৰু সেই জৰীপৰ
পিছতে চৰাঞ্চলত বসবাস কৰা লোকসকলৰ বাবে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয়, আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম, যি ব্লকসমূহ বা যি ব্লকত অকল 3টা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত জনজাতীয়, অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰাৰ পৰা আমি বিৰত থাকিম। আনহাতে এই সিদ্ধান্ত নগৰসমূহত, বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয়। এই ৰিকমেণ্ডেশ্যনটো অকল ভিলেজৰ কাৰণে আছিল, গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল। কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে। তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ। ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি ছাৰ্ভে কৰাৰ কাম হাতত ল'ম। ছাৰ্ভে মানে ছেটেলমেণ্ট নহয়, ছাৰ্ভে মানে মাটিখিনিক চৰকাৰী যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয়। কিন্তু আমি অত্যন্ত সাৱধানেৰে সৈতে মাইনোটছখনত লিখিছোঁ যে চৰ অঞ্চলত মাটি ছাৰ্ভে কৰাৰহে সিদ্ধান্ত হৈছে, ছেটেলমেণ্ট কৰাৰ সিদ্ধান্ত হোৱা নাই। অৰ্থাৎ বন্দবস্তি নহ'ব, প্ৰথম পৰ্যায়ত ছাৰ্ভে হ'ব। ছাৰ্ভেৰ পিছত বন্দবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক সামাজিক সংগঠনসমূহৰ সৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আছু আৰু চৰকাৰে নিৰ্ধাৰণ কৰিব। গতিকে এতিয়া আমি বন্দবস্তিলৈকে যোৱা নাই, মাত্ৰ ছাৰ্ভেলৈকেহে আজি আমাৰ সিদ্ধান্ত হৈছে। 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয়, আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম, যি ব্লকসমূহ বা যি ব্লকত অকল 3টা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত জনজাতীয়, অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰাৰ পৰা আমি বিৰত থাকিম। আনহাতে এই সিদ্ধান্ত নগৰসমূহত, বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয়। এই ৰিকমেণ্ডেশ্যনটো অকল ভিলেজৰ কাৰণে আছিল, গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল। কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে। তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ। ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি ছাৰ্ভে কৰাৰ কাম হাতত ল'ম। ছাৰ্ভে মানে ছেটেলমেণ্ট নহয়, ছাৰ্ভে মানে মাটিখিনিক চৰকাৰী যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয়। কিন্তু আমি অত্যন্ত সাৱধানেৰে সৈতে মাইনোটছখনত লিখিছোঁ যে চৰ অঞ্চলত মাটি ছাৰ্ভে কৰাৰহে সিদ্ধান্ত হৈছে, ছেটেলমেণ্ট কৰাৰ সিদ্ধান্ত হোৱা নাই। অৰ্থাৎ বন্দবস্তি নহ'ব, প্ৰথম পৰ্যায়ত ছাৰ্ভে হ'ব। ছাৰ্ভেৰ পিছত বন্দবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক
সামাজিক সংগঠনসমূহৰ সৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আছু আৰু চৰকাৰে নিৰ্ধাৰণ কৰিব। গতিকে এতিয়া আমি বন্দবস্তিলৈকে যোৱা নাই, মাত্ৰ ছাৰ্ভেলৈকেহে আজি আমাৰ সিদ্ধান্ত হৈছে। 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয়, আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম, যি ব্লকসমূহ বা যি ব্লকত অকল 3টা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত জনজাতীয়, অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ